ফ্ৰেণ্ডসকল অসম শিক্ষক নিযুক্তি প্ৰক্ৰিয়া 2024 বৰ্ষৰ যি LPUP ৰিকুৱাৰমেণ্ট প্ৰচেছ চলি আছে সেই ৰিকুৱাৰমেণ্ট প্ৰচেছত যদি আমি ভালদৰে লক্ষ্য কৰোঁ তেনেহ'লে কেতিয়াবা মনত হাঁহি উঠে আৰু কেতিয়াবা খং উঠে কিয়নো এনেকুৱা ৰিক্ৰুইটমেণ্ট আমি আগতে দেখা নাছিলোঁ ইমান কেছ আৰু কেছ যিকি নহওক ফ্ৰেণ্ডসকল কিছুদিন আগতে আমি NISৰ ওপৰত কেছ হোৱা দেখা পাইছিলোঁ আৰু নতুনকৈ এতিয়া আকৌ HCERT ODL DLEDৰ ওপৰত কেছ সো একাংশ প্ৰাৰ্থীয়ে ৰেগুলাৰ প্ৰাৰ্থীয়ে HCERT ODLৰ ওপৰত কেছ ৰুজু কৰিছে হাইকোৰ্টত আনহাতে সেই পৰিপ্ৰেক্ষিতত কিছুমানে মোলৈ মেছেজ কৰিছে যাৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ সো মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ হয়তো আপোনালোকে থাম্বনেলত দেখা পাইছে মই কি আলোচনা কৰিম সো এই প্ৰাৰ্থীসকল চলিত নিযুক্তিত বাতিল হ'ব নেকি যিসকলে HCERT ODLৰ পৰা DLED কৰিছে আনহাতে HCERT ODL DLEDটো প্ৰকৃততে ডিউৰেশ্যনটো কিমান সো মই সাৰ্টিফিকেট চাইছোঁ প্লাছ এডমিশ্যন ৰিচিপ্ট চাইছোঁ সেইখিনি মতে মই ডিউৰেশ্যনটো আপোনালোকক জনাম আনহাতে পৰৱৰ্তী সময়ত প্ৰব্লেম হোৱাৰ কিমান দূৰ চান্স আছে মই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব সো প্ৰথমতে মই NIOS আৰু HCERT ODL DLEDৰ মাজত এটা চমুকৈ কম্পেয়াৰ কৰিম সো প্ৰকৃততে কোনটোৰ কিমান ডিউৰেশ্যন আছিল আপোনালোকে নিশ্চয়কৈ জানে তথাপি মই আলোচনা অলপ কৰিছোঁ সো NIOSটো আচলতে আমি দেখা পালোঁ যে 18 মান্থছৰ হয় আৰু এই NIOSৰ বিৰুদ্ধে কেছ কৰিছিলে উত্তৰাখণ্ডৰ ফালৰ পৰা সো আমাৰ অসমৰ কোনো কেণ্ডিডেটছে NIOSৰ এগেইনষ্টত কেছ কৰা নাছিলে আপোনালোকে নিশ্চয়কৈ জানে এইটো অসমৰ বাহিৰৰ ষ্টেটৰ পৰা কেছ হৈছিলে আনহাতে এই 18 মান্থছ হোৱাৰ বাবে তেখেতসকলে কমপ্লেইন এটা ৰুজু কৰিছিলে আৰু শেহতীয়াভাৱে এইখিনি বিশ্লেষণ কৰি চাই আমাৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ফাইনেলি NIOSক চলিত ৰিকুৱাৰমেণ্টৰ পৰা বঞ্চিত কৰিলে কিয়নো আমাৰ মাননীয় উচ্চতম ন্যায়ালয়ে জনাইছে যে 18 মান্থছ ইজ নট ইকুইভেলেণ্ট টু 2 years ডিপ্ল'মা সো সেইকাৰণে NIOSে এই চলিত ৰিকুৱাৰমেণ্টৰ পৰা বঞ্চিত হ'ব লগা হ'ল আনহাতে HCERT ODL যিটো আছে DLED সেইটো যদি আমি চালি জাৰি চাওঁ ইয়াত বহুতেই বহু ধৰণৰ মন্তব্য কৰি আছে বা আমি দেখা পাইছোঁ কিছুমানে কৈ আছে 9 মাহৰ হয় কিছুমানে কৈ আছে 12 মান্থছৰ হয় কিছুমানে 18 মান্থছৰ হয় সো বিভিন্ন ধৰণৰ মতামত দেখিবলৈ পোৱা গৈছে কিন্তু আমি এডমিশ্যন ৰিচিপ্ট চাইছোঁ আনহাতে যি সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন আমি চাইছোঁ সো এডমিশ্যন ৰিচিপ্টত যেটো 2017 বৰ্ষত এই HCERT ODL DLEDটো মুকলি কৰা হৈছিলে সো ফাৰ্ষ্ট ইয়াৰ এডমিশ্যনটো হৈছিলে যেটো 2017 বৰ্ষৰ জুলাই মাহত হৈছিলে সো 2017 বৰ্ষৰ জুলাই মাহত ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন লৈছিলে আনহাতে ফাইনেল ইয়াৰ 2019 বৰ্ষৰ শেহতীয়া এক্সাম হৈছিলে আৰু যি মাৰ্কশ্বিটখন DLEDৰ সেইখিনি প্ৰভাইড কৰিছিলে অসম চৰকাৰৰ ফালৰ পৰা 12/11/2019 অৰ্থাৎ 12 নৱেম্বৰ 2019 বৰ্ষত DLEDৰ মাৰ্কশ্বিটখন প্ৰভাইড কৰিছিলে সো ইয়াতে যদি আমি ডিউৰেশ্যনটো চাওঁ তেনেহ'লে 2 ইয়াৰ্ছতকৈ বেছি হৈ যায় চাগে কম নহয় কিন্তু বহুতেই কৈছে ডিউৰেশ্যনটো কম আছে কিন্তু আমাৰ মুখৰ যেটো ভাৰ্বেলি কথা ইয়াৰ কিন্তু আমি মূল্য নথকা বুলিয়ে ক'ব পাৰোঁ কিয়নো মুখৰ কথাৰ কোনোই নহয় সো এভিডেন্স থাকিব লাগিব সো আপুনি এভিডেন্স দিব লাগিব যে হয় এইটো 12 মান্থছৰ হয় এইটো 8 মান্থছৰ হয় বা 22 মান্থছৰ হয় কিন্তু আমি এনে এটা কথা কৈছোঁ মুখেৰে বাট এভিডেন্স নাই এইখিনি কিন্তু গ্ৰহণযোগ্য নহব সো বহুতে তেনেকুৱা কৈছে কেছটো ৰুজু কৰিছে তেনেকুৱা আমি চাইছোঁ যে NIOS যেনেকৈ DLED কৰিছে 18 মান্থছৰ সো তেনেকুৱা ODL যেটো আছে HCERT ODL তেনেকুৱা 18 মান্থছৰ হয় সো সেই পৰিপ্ৰেক্ষিতত কেছ কৰিছে কিন্তু ইয়াত কিন্তু অসম চৰকাৰে যি HCERT ODL
অনুষ্ঠিত কৰিছিলে এইটো টোটেলি 2 ইয়াৰ্ছ হয়। চ' কেনেকৈ ইয়াত মানে কম আছে, চাৰ্টিফিকেটখন যদি চোৱা যায় 2 ইয়াৰ্ছতকৈ বেছিয়ে আছে চাগে। চ' সেই সম্পৰ্কে বা সেই পৰিপ্ৰেক্ষিতত যদি আমি ক'ব যাওঁ যে প্ৰাৰ্থীসকলৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব চলিত নিযুক্তি প্ৰক্ৰিয়াত, কিয়নো NIOS যিটো আছিলে 18 মান্থছৰ আছিলে, এইটো নেশ্যনেল লেভেলৰ আছিলে আৰু তেখেতসকলে 18 মান্থছৰ বুলিয়েই জনাইছে। আনহাতে মেইন চাৰ্টিফিকেট যেটো আছিলে তাতো 18 মান্থছে লিখা আছিলে। সো এইটো কৈ দিছে যে 18 মান্থছ ইজ নট ইকুইভেলেণ্ট টু 2 ইয়াৰ্ছ ডিপ্ল'মা, যাৰ বাবে বাতিল হৈ গ'ল। কিন্তু ইয়াত HCRT ODL যেটো আছে সো টোটেলি 2 ইয়াৰ্ছ ডিপ্ল'মা। সো সেই পৰিপ্ৰেক্ষিতত যদি আমি চাব যাওঁ বা ক'ব যাওঁ, সো প্ৰাৰ্থীসকলৰ যি এই নিযুক্তি প্ৰক্ৰিয়াত একো বাৰ্ডেন নাহে। সো ডিউৰেশ্যন 2 ইয়াৰ্ছ আছে। আনহাতে যি আমাৰ নিযুক্তি প্ৰক্ৰিয়া চলিছে তাত এডভাৰ্টিজমেণ্টত লিখা আছে যে 2 ইয়াৰ্ছ ডিপ্ল'মা হ'ব লাগিব। সো HCRT ODL 2 ইয়াৰ্ছ ডিপ্ল'মা, ইয়াত কোনো ধৰণৰ প্ৰব্লেম নাহে মোৰ মতে। কিন্তু এটা কথা মই মানে বুজিব পৰা নাই, সো ৰেগুলাৰ প্ৰাৰ্থীসকলে HCRT ODLৰ নামত কেছ কৰিব নালাগিছিলে, যিহেতু HCRT ODL যিটো আছে এইখিনি অসম চৰকাৰৰ হয়, আনহাতে ৰেগুলাৰ মোডো অসম চৰকাৰৰে হয়। কিন্তু NIOSৰ ওপৰত যিটো কেছ হৈছিলে এইটো বাহিৰৰ ষ্টেটৰ পৰা, মানে বাহিৰা ষ্টেটৰ পৰা কেছ হৈছিলে, কিন্তু অসম চৰকাৰৰ বা অসমৰ পৰা হোৱা নাছিলে। কিন্তু ৰেগুলাৰ মোডসকলে কি কৰিলে, সেইটো মানে চাই চিতিহে কেছ কৰিলে। কিন্তু এওঁলোক ভবা নাই যে এইটো অনুষ্ঠিত আমাৰ অসম চৰকাৰে কৰিছে। সো ডিউৰেশ্যনটো ইয়াত একে আছে, ছেম আছে। এনে 18 মান্থছ, 9 মান্থছ বা 12 মান্থছ এনেকুৱা কৈ ইয়াত মানে কোৱাৰ মানে গ্ৰহণযোগ্য নহয়। সো যিকে নহওক ফ্ৰেণ্ডসকল, আমি যদি এতিয়া চাব যাওঁ, হয় এটা কথা ইয়াতে আহে যে ৰেগুলাৰ আৰু ODL। সো ৰেগুলাৰ আৰু ODL যিটো আছিলে সেই কথাটো আগতে ডিফাৰেঞ্চ আছিলে, কিন্তু বৰ্তমান দিনত ৰেগুলাৰ আৰু ODL মোডটো ছেম হৈছে। সো ইকুইভেলেণ্ট ছেম দিছে বৰ্তমান। গতিকে আমি জনামতে ODL আৰু ৰেগুলাৰ বৰ্তমান কোনো ধৰণৰ ব্যৱধান নাই, ছেম বৰ্তমান ভেলু একে কৰিছে, যাৰ বাবে আমাৰ অসম চৰকাৰে এইখিনি মুকলি কৰি দিছে। আৰু এইখিনি মুকলি কৰি দিয়াৰ এটা প্ৰধান কাৰণ আপোনালোকে নিশ্চয়কৈ হয়তো জানে যে কিছুমান ফেমিলি আছে দুখীয়া, কিছুমান আছে মানে প্ৰপাৰ্টি আছে, কিছুমানৰ নাই দৰিদ্ৰ। কিন্তু ইয়াত হয়তো কিছুমানে এতিয়াও ভাবি আছে ৰেগুলাৰ মোডৰবিলাকে যে আমাক অগ্ৰাধিকাৰটো বেছি দিব লাগে। হয়, কথাটো হয়, কিন্তু আগত আছিলে, বৰ্তমানতো এইটো ছেম কৰিছে। গতিকে এই সময়ত মানে তেনেকুৱা দাবী কৰাটো কিমান গ্ৰহণযোগ্য, সো আমাৰ মাননীয় ন্যায়ালয়ে ভালকৈ জানিব, প্লাছ অসম চৰকাৰে জানিব। সো মই এটা কথাই কৈছোঁ যে HCRT ODL চাৰ্টিফিকেট যিটো আছে DLEডৰ মই চাইছোঁ, প্লাছ এডমিশ্যন ৰিচিপ্ট চাইছোঁ। তো যিকে নহওক ফ্ৰেণ্ডসকল, HCRT ODLৰ যিটো ডিউৰেশ্যনৰ কথা মই ক'লোঁ তাত 2 ইয়াৰ্ছ ডিপ্ল'মা আছে, কোনো ধৰণৰ প্ৰব্লেম নাহে মোৰ মতে। আনহাতে পৰৱৰ্তী সময়ত কি হয় সেয়া লক্ষণীয় হ'ব। চ' ভিডিঅ'টো এইখিনি আছিলে। যদিহে ভাল পাইছে লাইক কৰিব আৰু পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।